নমস্কাৰ মই আজি নগাঁও আহিছিলোঁ। এইফালে এয়া মোৰ লগত আছে ফ্ৰেণ্ডছ, কি খবৰ? ভালে আছেনে বাৰু সকলো? মোৰ ভালেই আৰু আশা কৰিছোঁ আপোনালোকৰো নিশ্চয় ভাল। আজি 13 তাৰিখ আৰু এতিয়া সময় হৈছে 3:30 আৰু এইখিনিৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কালি 12 তাৰিখে মই নগাঁও গৈছিলোঁ আৰু নগাঁও যাওঁতে মই অলপ কামত গৈছিলোঁ, কিন্তু মই নগাঁও যাওঁতে বিশেষ কাৰোবাক লগ পালোঁ আৰু এই বিশেষ কোনোবা দুজন হয়তো আপোনালোক সকলোৰে পৰিচিত। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু শেষত মোক কমেণ্ট কৰি জনাব ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাই থকাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে ব'লক এইখিনিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাই লওক কালি মই কাক লগ পালোঁ আৰু তাৰপিছত মই আপোনালোকক আকৌ লগ পাই আছোঁ। এয়া নগাঁৱলৈ গৈ আছোঁ। এতিয়া গাড়ীত বহি আছোঁ, পিছফালে ভাইটি বহি আছে আৰু কাম অলপ আছে। DT অফিচতো এবাৰ যাব লাগিব আৰু এটা সৰু সুৰা বজাৰ আছে, সেইখিনিও কৰি ল'ম। তেন্তে ব'লক আপোনালোকেও মোৰ লগতে ভিডিঅ'টো চাই থাকিব। এয়া DT অফিচ পালোহি আৰু ইয়াতে ভাইটিয়ে এইফালে কাম কৰি আছে। কাম মানে আজি অনলাইন এপ্লাই কৰিবলৈ আহিছে ড্ৰাইভিং লাইচেন্সৰ বাবে। DT অফিচৰ কামখিনি হ'ল আৰু এতিয়া তাৰ পৰা ওলাই আহিছোঁ। অলপমান বজাৰ আছে, বজাৰখিনি কৰি লওঁ। সেই ফ্ৰেণ্ডছ, বৰ্তমান এয়া আছোঁ নগাঁৱৰ শংকৰদেৱ ইউনিভাৰ্চিটিত, মানে তৎক্ষণাতে ইয়ালৈ আহিলোঁ। বজাৰ-চজাৰখিনি কৰিলোঁ, কৰি লৈ মানে খবৰ এটা পালোঁ আৰু খবৰটো পোৱাৰ কাৰণে মই এতিয়া ইউনিভাৰ্চিটিলৈ আহিলোঁ আৰু ইয়াতে এতিয়া বৰ্তমান ৰখি আছোঁ ইউনিভাৰ্চিটিৰ লাইব্ৰেৰীত। আৰু তাকেই মই খবৰটো পাইছিলোঁ যে ডিম্পু বৰুৱা আহিছে বুলি আজি ইয়ালৈ। আৰু খবৰটো যেতিয়া পালোঁ, যিহেতু ডিম্পু বৰুৱা আহিছে, ডিম্পু বৰুৱাক এবাৰ লগ নকৰিলে মনটোৱে ভাল নালাগিব। সেইকাৰণে আহিছোঁ। লগ পাওঁ নাপাওঁ নাজানো, সেইটো পিছৰ কথা, কিন্তু চেষ্টাটো কৰি চাইছোঁ কি হয়। যদি লগ পাওঁ নিশ্চয় দেখিব আৰু নেদেখিবও পাৰে দেই, সেইটো নাজানো, কিন্তু আহিছোঁ, চাওঁ কি হয়। আৰু প্ৰথমতে ডিম্পু বৰুৱা আহিছে বুলি শুনিছিলোঁ, কিন্তু পিছত গম পাইছোঁ যে বিকাশ চেত্ৰী তেখেতো আহিছে। গতিকে ভালেই হ'ল, দুয়োজনকে লগ পাম। আৰু এইফালে ভাবিলোঁ তেওঁলোকক লগ পোৱালৈকে লাইব্ৰেৰীটোকে অলপ ভিডিঅ' কৰি লওঁ। এয়া মই লাইব্ৰেৰীৰ ভিতৰলৈ আহিছোঁ আৰু এইফালে কিতাপবোৰ ৰখা হৈছে। আৰু এইফালে ছাত্ৰ ছাত্ৰীসকল পঢ়িব পৰাকৈ এনেকৈ ব্যৱস্থা কৰা হৈছে আৰু ইয়াতে বহি তেওঁলোকে পঢ়িব পাৰে। ৰখি আছোঁ, ৱেইট কৰি আছোঁ, নাজানো আৰু কিমান সময় লগ পাওঁ। ফাইনেলি লগ পাই গ'লোঁ। এয়া নমস্কাৰ মই আজি নগাঁও আহিছিলোঁ শংকৰদেৱ ইউনিভাৰ্চিটিলৈ কিবা এটা কামত। আহি পিনে বাইদেউক লগ পালোঁ, বহুত ভাল লাগিল। এই গৰমতো যে আহিছে মৰিগাঁৱৰ পৰা, বহুত ধন্যবাদ। আৰু বাইদেউৰ চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব। আকৌ লগ পাম। নিশ্চয়। সেই ফ্ৰেণ্ডছ, তাকে এতিয়া মই যাক লগ পাম বুলি কৈছিলোঁ আৰু তেখেতক লগ পাইছোঁ। আৰু এইফালে এয়া মোৰ লগত আছে। নমস্কাৰ, আজি বাইদেউক লগ পালোঁ আৰু বাইদেউৰ চেনেলটো আপোনালোকে চাব, চুইট মৰ্ণা বুলি আছে। হয়, বাইদেউৰ চেনেলটো চাব। আৰু বাইদেউ আজি ইয়াতে আহিলে শংকৰদেৱ ইউনিভাৰ্চিটিত লগ পাই বহুত বেছি ভাল লাগিল। লগ পাম বুলি আশা কৰিলোঁ। ঠিক আছে, নিশ্চয় লগ পাম, নিশ্চয়। সেই ফ্ৰেণ্ডছ, সঁচাকৈ বহুত ভাল লাগিলে লগ পালোঁ আৰু লগ পাই এতিয়া লগতে মই ঘৰলৈ এতিয়া উভতিছোঁ। এয়া গাড়ীত বহি গৈ আছোঁ
আৰু বহুত বেছি এক্সাইটেড হৈ আছিলোঁ লগ পাম বুলি, সঁচাকৈ লগ পালোঁ। আৰু লগ পাই সঁচাকৈ বহুত বেছি ভাল লাগিল, কাৰণ ভবা নাছিলোঁ এনেকৈ তৎক্ষণাতে লগ পাম বুলি। বুম কালি দেখিলে এতিয়া, কালি কাক লগ পালোঁ? হয়, কালি ডিম্পু বৰুৱা আৰু বিকাশ চেত্ৰীক লগ পালোঁ। আচলতে তেখেতসকল আহিছিলে নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ, আৰু যিহেতু ঘৰৰ ইমান ওচৰলৈ আহিছে, গতিকে তেওঁলোকক এবাৰ লগ নকৰাকৈ কেনেকৈ থাকোঁ, গতিকে সেয়ে ময়ো গ'লোঁ। নগাঁৱত কামো আছিলে আৰু তেওঁলোককো লগ পালোঁ। মই প্ৰথমতে ডিম্পু বৰুৱা আহিছে বুলিহে ভাবিছিলোঁ, কিন্তু পিছত বিকাশকো লগ পাই বহুত ভাল লাগে। আৰু ইমান দৌৰা দৌৰিকৈ লোকৰ ব্যস্ততাৰ মাজতো অলপ সময়ৰ কাৰণে মোৰ ভিডিঅ'ত ওলোৱাৰ বাবেও বহুত ধন্যবাদ দুয়োজনলৈ। আৰু মই ভিডিঅ' কৰিলোঁ, আপোনালোককো অলপমান দেখুৱাওঁ বুলি ভাবিলোঁ। সেয়ে এটা মানে অসমৰ ইমান জনপ্ৰিয় ইউটিউবাৰ দুইজন, আৰু মানে মোৰ ভাল লাগিল আৰু বহুত ভাল লাগিলে, সঁচাকৈ বহুত ভাল লাগিলে কালি। আৰু এতিয়া মই আপোনালোকক আৰু কিবা এটা দেখুৱাম। মোৰ আগৰ ভিডিঅ'বোৰত হয়তো আপোনালোকে ভ্লগবিলাকত দেখিছে যে মাহীৰ ছোৱালীজনী দেউতী বুলি যে কওঁ, তাইৰ কাইলৈ বাৰ্থডে 14 তাৰিখে, আৰু তাইৰ বাৰ্থডেৰ কাৰণে মই ভাবিছোঁ এইবাৰ তাইক আইচিং কেক এটা বনাই তাইক গিফ্ট কৰিম। আৰু সেইবাবে মই আইচিং কেকটো বনালোঁ ঘৰতে। আচলতে কেক বনাবৰ কাৰণে সকলোবোৰ ইকুইপমেণ্ট মোৰ ঠাইত নাই। মই কালি দোকানত বিচাৰিছিলোঁ, কিন্তু কালি নাপালোঁ। পিছত আনিব লাগিব, কিন্তু ঘৰত যি আছে সেয়াৰে মই আইচিং কেক এটা বনালোঁ। আৰু যিহেতু বনালোঁ, সেই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেন্তে ব'লক এতিয়া দেৰি নকৰি এয়া কেকটো বনাবলৈ এনেকুৱা এটা বাচন লৈ লৈছোঁ, আৰু এতিয়া মই এই বাচনটোত 3টা কণী ভাঙি লৈছোঁ এনেকৈ। আৰু এতিয়া এইখিনি ভালকৈ ফেটি ল'ম। মই প্ৰথমতে কাটা চামুচ এখনেৰে ফেটিছোঁ, তাৰপিছত মই এক বিটাৰ এডালেৰে মই ভালকৈ এইখিনি ফেটি ল'ম। এয়া ওপৰত ফেন উঠালৈকে ফেটি ল'লোঁ, আৰু তাৰপিছত মই এই কাপটোৰে 1.5 কাপ জোখৰ চেনি দিছোঁ, আৰু এইখিনি চেনি মই গুড়ি কৰি লৈছিলোঁ। আৰু চেনিখিনি গুড়ি কৰি লোৱা হৈ আছিলে। চেনিখিনি গুড়ি কৰি ল'লে বেছি সুবিধা হয়। আৰু এইখিনিও এতিয়া ভালকৈ ফেটি লৈছোঁ। প্ৰায় 15-20 মিনিটমান সময় মই এইখিনি ফেটিছোঁ। আৰু এতিয়া ইয়াতে এই কাপটোৰ জোখেৰে মই 1 কাপ ৰিফাইন তেল দিলোঁ, আৰু এইখিনিও ভালকৈ ফেটি লৈছোঁ। এয়া, আৰু এতিয়া ইয়াতে এখন ষ্ট্ৰেইনাৰ ৰাখিলোঁ, আৰু তাতে মই এই কাপটোৰ জোখেৰে 2.5 কাপ মই ময়দা দিছোঁ। আৰু এতিয়া ইয়াতে মই 1 চামুচ জোখৰ বেকিং আৰু 1/2 চামুচ জোখৰ বেকিং চ'ডা দিছোঁ, আৰু অলপমান নিমখ দিছোঁ মিঠাৰ বেলেঞ্চটো ধৰি ৰাখিবলৈ। আৰু এইখিনি ভালকৈ চালি লৈছোঁ। আৰু এতিয়া একেটা ছাইডেৰে এইখিনি ভালকৈ মিলাই লৈছোঁ। এয়া দেখিছে এনেকৈ। এয়া মিলাই লৈছোঁ, কিন্তু এয়া মিশ্ৰণটো বহুতখিনি ডাঠ হৈ আছে, আৰু এনেকৈ ডাঠ হৈ থাকিলে কেকটো বহুত টাইট হৈ যাব আৰু ফাটি থাকিব। সেয়ে এতিয়া ইয়াতে মই অলপমান বাটাৰ, মানে 1 চামুচমান বাটাৰ মই এনেকৈ গৰম গাখীৰত গুলি লৈছোঁ, আৰু এইখিনি এতিয়া অলপকৈ মই ইয়াতে দি দিম। একেবাৰতে গোটেইখিনি দিলে হয়তো বেছি হৈ যাব পাৰে, তেতিয়া মিশ্ৰণটো পনীয়া হ'ব। সেয়ে মই দুবাৰত এই মিশ্ৰণখিনি দিছোঁ, আৰু আটাইখিনি গাখীৰে দিবলগীয়া হৈছে এয়া। আৰু আটাইখিনি ভালকৈ আকৌ এবাৰ ফেটি লৈছোঁ। এয়া চাওকচোন। এই মিশ্ৰণটো এনেকৈ ওপৰলৈ দিলে তললৈ যাতে ধুনীয়াকৈ পৰি যায়, তেনেকুৱা হ'ব লাগিব, আৰু তেনেকুৱা হ'লেই পাৰফেক্ট হয়। আৰু এতিয়া ইয়াতে মই এইটো ষ্ট্ৰবেৰী ফ্লেভাৰ দিছোঁ। এচেঞ্চৰ ষ্ট্ৰবেৰী ফ্লেভাৰ হয়। এইটো বহুত ভাল লাগে খাবলৈ, এইটো ফ্লেভাৰ দিলে। আৰু আটাইখিনি ভালকৈ এবাৰ এনেকৈ মিক্স কৰি দিছোঁ। এয়া, আৰু এতিয়া এটা টিফিন বাতিত ৰিফাইন তেল লগাই লৈ মই ময়দা দি চাৰিওফালে ছটিয়াই লৈছোঁ, আৰু এই মিশ্ৰণটো এতিয়া এই টিফিন বাতিটোত ভালকৈ দি ল'ম। এয়া, আৰু টিফিন বাতিটো অলপমান ভালকৈ সমান কৰি লৈছোঁ। আৰু এতিয়া এটা কেৰাহী মই আগতীয়াকৈ অলপ গৰম কৰি লৈছিলোঁ, আৰু তাতে মই টিফিন বাতিটো সাৱধানেৰে বহাই দিলোঁ, আৰু দি এখন ডাঙৰ কাঁহীৰে মই ঢাকি দিছোঁ। এয়া প্ৰায় 1 ঘণ্টাৰ পিছত এয়া চাওকচোন, কেকটো প্ৰায় হৈছে। মই এখন চুৰিৰে এনেকৈ কেকটো তেনেকৈ খুচি চাইছোঁ, কেকটো আমাৰ হৈ গৈছে। এতিয়া কেকটো ঠাণ্ডা হোৱালৈকে মই এইফালে এটা বাচন ল'লোঁ, আৰু তাতে মই 1.5 কাপ জোখৰ হুইপ ক্ৰীম দিছোঁ।
মই এইটো হুইপ ক্ৰীম ইউজ কৰিছোঁ আৰু ইয়াৰ ফ্লেভাৰটো সঁচাকৈ বহুত বেছি ধুনীয়া হয়। আৰু এতিয়া এইখিনি ভালকৈ চামুচ এপাতেৰে এনেকৈ ভাঙি লৈছোঁ। আৰু এতিয়া ইয়াতে মই 2 চামুচ চেনি গুড়া দি দিছোঁ। আৰু এতিয়া এইখিনি ভালকৈ এনেকৈ ফেটি ল'ব লাগিব। এয়া এনেকুৱা ডাঠ হ'ব লাগিব। এইখিনি মই প্ৰায় 20ৰ পৰা 25 মিনিট সময় মই এনেকৈ ফেটিছোঁ। এয়া চাওক, এইখিনি ক্ৰীমখিনি এনেকুৱা হ'ব লাগিব যাতে এনেকৈ বাচনটো লুটিয়াই দিলেও এনেকৈ পৰি নাযায়। আৰু তেনেকুৱা হৈ যোৱাৰ পিছতে ক্ৰীমখিনি ৰেডি হৈ যাব কেকত লগাবৰ বাবে। এয়া কেকটো ঠাণ্ডা হৈ যোৱাৰ পিছত এতিয়া কেকটো মই এখন প্লেটত এনেকৈ উলিয়াই ল'লোঁ। আৰু যিহেতু ক্ৰীম সানিব লাগিব, সেয়ে ওপৰৰ এই ছাইডবোৰ মই এনেকৈ অলপ অলপ কাটি লৈছোঁ, সমান কৰি লৈছোঁ কেকটো। আৰু মাজেদি মই 3 ফাল কৰিম আৰু সেইটো কৰিব মোৰ অলপ ভয় লাগিল, সেইকাৰণে মই ভাইটিক মাতিলোঁ আৰু ভাইটিয়ে কৰি দিলে। এয়া সমানে এই কেকটো এনেকুৱাকৈ 3 ফাল কৰি ল'ব লাগিব। এয়া ওপৰৰ প্ৰথম ফালটো ধুনীয়াকৈ কটা হৈ গৈছে এয়া। আৰু এনেকৈ বাকী আৰু এটা কৰি ল'ম এয়া। আৰু এতিয়া এনেকুৱা এখন কাঁহী লৈছোঁ আৰু তাতে মই কেকটোত ক্ৰীম লগাম আৰু তলৰ ফালে এনেকৈ অলপমান ক্ৰীম দি লৈছোঁ যাতে কেকটো বেলেঞ্চ হৈ থাকে। আৰু এয়া চেনি পানী হয়, অলপ কুহুমীয়া পানীত মই চেনি গুড়ি গুলি লৈছোঁ। আৰু এতিয়া সেইখিনি কেকৰ ওপৰত লেটিয়াই এয়া মই ক্ৰীম লগাই গৈছোঁ। এয়া মাজৰখিনি হতত ইমান বেছি ভালকৈ প্লেন কৰি লগোৱা নাই, এনেকৈ অলপ অলপ এনেকৈ মিহি কৰি মই এনেকৈ থৈ দিছোঁ। আৰু তাৰ ওপৰত মই আকৌ আনটো ফাল দি দিছোঁ আৰু তাতো মই এনেকৈ চেনি পানী দি দিছোঁ, লগাই লৈছোঁ চেনি পানী আৰু আকৌ ক্ৰীম দি দিছোঁ। আৰু এতিয়া ক্ৰীমখিনি এনেকৈ মিলাই ল'ম। আৰু ইয়াৰ ওপৰতো অলপ চেনি পানী দি দিছোঁ আৰু একেবাৰে ওপৰৰ ফাল ইয়াতে বহাই দিছোঁ আৰু তাৰ ওপৰতো এনেকৈ চেনি পানী দি দিছোঁ। আৰু কেকটো যদি গৰম হৈ থাকে তেন্তে এনেকৈ ক্ৰীমখিনি লগাই আধা ঘণ্টাৰ বাবে ফ্ৰিজত থৈ দিব লাগিব। আৰু যদি ঠাণ্ডা হয় তেতিয়াহ'লে ফ্ৰিজত নথলেও হ'ব। আৰু এতিয়া এয়া ভালকৈ ক্ৰীমখিনি চাৰিওফালে লগাই লৈছোঁ। মোৰ অসুবিধা হৈছে অলপমান, সেয়ে মই ভাইটিকো কৰিব দিছোঁ মাজে মাজে। এইফালে এটা বাটিত ডাৰ্ক চকলেটত আমুল ক্ৰীম আৰু বাটাৰ দি এনেকৈ গলাই লৈছোঁ। আৰু সেইখিনি অলপমান মই এনেকৈ ডিজাইন কৰি দিম। পাইপিং বেগটো এইটো ঘৰতে বনাই লোৱা হয়, কাৰণ মোৰ ঠাইত কিনা পাইপিং বেগ নাই। এয়া কেকটো হৈ গ'ল আৰু ওপৰত অলপমান চকলেটেৰে সজাই দিছোঁ। কেকটো বনাওঁতে যথেষ্টখিনি সময় লাগিলে
আৰু যিহেতু মোৰ হাতত সুবিধাখিনি নাই সেয়ে কেকটো বনাওঁতেও অলপ কষ্ট হৈছে ভাবিছোঁ সকলোখিনি সুবিধা কৰি ল'ম যোগাৰখিনি কৰি ল'ম আৰু তাৰপিছত আকৌ এটা আইচিং কেক আপোনালোকক ভালকৈ দেখুৱাম আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব নাপাহৰিব আৰু যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ চেনেলত আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যায় তেন্তে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে তেতিয়ালৈ সকলো ভালে থাকিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ লাভ ইউ ফ্ৰেণ্ডছ বাই